খাচী পাতৰ পুথিত কেনেকৈ অংকন কৰা হয় বা কেনেকৈ লিখা হয়। মোৰ পিছফালে এখন চিত্ৰ ইতিমধ্যে ডিডি অসমৰ দৰ্শকসকলে দেখিবলৈ পাইছে। এখন চিত্ৰ, এখন আচলতে পুথি চিত্ৰ বুলি কোৱা হয়, এইখন চিত্ৰ নহয়, এখন পুথি চিত্ৰ। ইয়াত বিভিন্ন কাহিনী ইয়াত দেখুওৱা হৈছে। ইতিমধ্যে দেখিবলৈ পাইছে হৰিহৰৰ যুদ্ধ, চিত্ৰলেখা, ছবি অংকন কৰা এইসমূহ দৃশ্য ইয়াত তেওঁলোকে এইখন আচলতে খাচী পাতৰ পুথিত, খাচী পাতত এই চিত্ৰখন অংকন কৰা হৈছে। কেনেদৰে কৰা হৈছে এই চিত্ৰখন অংকন, তাৰ এখন কৰ্মশালা গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈ আছে। এই মুহূৰ্তত দেখুৱাম আচলতে কেনেদৰে এই কৰ্মশালাত এইসকল লোকে কেনেদৰে আচলতে এই পুথিৰ জৰিয়তে কেনেদৰে অংকন কৰে, আমি সেইসমূহ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিবলৈ পাইছে আপোনালোকে ইতিমধ্যে তেওঁলোকে প্ৰস্তুত কৰি আছে। যেনেদৰে যিসমূহ সামগ্ৰী ইয়াত প্ৰয়োজন হয় সেইসমূহ সামগ্ৰীৰ জৰিয়তে তেওঁলোকে প্ৰস্তুত কৰি আছে। একাংশ প্ৰশিক্ষাৰ্থী আছে আৰু প্ৰশিক্ষক আছে। আমি তেওঁলোকৰ সৈতে কথাখিনি জানিবলৈ চেষ্টা কৰিম আচলতে কেনেদৰে এই চিত্ৰ, পুথি চিত্ৰ বা চিত্ৰ কেনেদৰে অংকন কৰা হয় সেইসমূহ কথা ইয়াত পাতিবলৈ চেষ্টা কৰিম। আমি সাঁচিপাত এইখন দেখা পাইছোঁ। সাঁচিপাত মানে আগৰ গছৰ ছাল, সেই আগৰ গছৰ ছালৰ যিখন মানে বাহিৰৰ অংশ থাকে এইখিনি গুচাই দিব লাগে। গুচাই পেলাই আমাৰ এনেকৈ ধৰণৰ আমি সাঁচিপাত পাওঁ। তো ইয়াত মানে আমি হাইতাল সানিব লাগে। হাইতালটো এটা খনিজ হয়, আপোনাৰ এইটো খনিজ, এইটো হাইতাল হালধীয়া। তো ইয়াতে হেংগুল, এইটো এটা পাথৰ। এইটো ভালকৈ পিচি আমি এই ৰংটো ওলাব লাগে। হেংগুলৰ পৰা ৰঙা ৰং, হাইতালৰ পৰা হালধীয়া ৰং, এনেকৈ ঢল মাটিৰ পৰা বগা ৰং, নীলৰ পৰা যিটো কাপোৰত দিয়া আগতে নীল, এই নীলটোৰ পৰা আমি পাওঁ নীলা ৰং। আৰু আমি কুলাৰ কাৰণে শিলিখা পুৰি বা আমি যিটো কাজল ব্যৱহাৰ কৰে, সেই কাজলৰ ব্যৱহাৰ কৰিও আমি প্ৰাকৃতিকভাৱে এই ৰং প্ৰস্তুত কৰা হয়। আমি দেখুৱাই আছোঁ এইসমূহ যিসমূহ ৰং আপোনালোকে দেখিবলৈ পাইছে, ডিডি অসমৰ দৰ্শকসকলে এই মুহূৰ্তত দেখিবলৈ পাইছে যিসমূহ ৰং ইয়াত দেখুওৱা হৈছে টেলিভিশ্যন স্ক্ৰীণৰ সন্মুখত। এই ৰংসমূহ আচলতে প্ৰাকৃতিক ৰং, ইয়াত কোনো আৰ্টিফিচিয়েল বা ইয়াত কোনো কেমিকেল ইয়াত ৰখা নাই। আৰু আনফালে দেখিবলৈ পাইছে একাংশ প্ৰশিক্ষাৰ্থী আছে, তেওঁলোকে আচলতে মসৃণ কৰি আছে। যিসমূহ পাত আমি প্ৰথম অৱস্থাৰ পৰা দ্বিতীয় পৰ্যায়ৰে তেওঁলোকে লৈ গৈ আছে, মসৃণ কৰি আছে। তাতে তেওঁলোকে ঘিলাগুটি ব্যৱহাৰ কৰিছে। মই দেখুৱাইছোঁ, সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজে দেখুৱাব। এইটো এটা ঘিলাগুটি, এই ঘিলাগুটিৰ জৰিয়তে তেওঁলোকে মসৃণ কৰে এইসমূহ। আনফালে ঘিলাগুটিৰ লগতে আনফালে দেখুৱাই আছে শংখৰ জৰিয়তেও তেওঁ আচলতে এইসমূহ এই যিসমূহ পাত, গছৰ পাতসমূহ, সেই পাতসমূহ ইয়াত মসৃণ কৰি থকা আছে। আৰু এই মসৃণ কৰাৰ পাছৰ যিটো ষ্টেজ, সেই ষ্টেজটো কি হয়? মানে আমি বেলৰ আঠাৰ সৈতে এই প্ৰাকৃতিক ৰংখিনি আমি খনিজ ৰং এইখিনিক আমি মিশ্ৰণ কৰি পেলাই, যিহেতু নহ'লে এইটো হাতত উঠি যাব, আমি কালাৰ কৰিলেও নহ'ব। তো আমি ইয়াত বেলৰ আঠা ব্যৱহাৰ কৰি পেলাই আমি এই ছবিবোৰ মানে ৰং দিয়া হয়। ইয়াতে যে আমি বেলৰ আঠা প্ৰস্তুত কৰি লৈছোঁ। তো তাৰপাছত আমি এই বিষয়বস্তুখিনি আমি যেনেকৈ আমি বৈষ্ণৱ চিত্ৰ মানে শ্ৰীহৰি বিষ্ণুৰ দশ অৱতাৰ হওক বা কৃষ্ণ বা ৰামক বিষয় লৈ পেলাই আমাৰ এই ছবিবোৰ অংকন কৰা হয়। এটা 600 বছৰত পুৰণি এটা পৰম্পৰা, গুৰুজনাৰ দিনতো এইসমূহ আমি গম পাওঁ, পঢ়িবলৈ পাওঁ। গতিকে এই পৰম্পৰাটোৰ বিষয়ে কি ক'ব? ইতিমধ্যে এই পৰম্পৰাই GI টেগো লাভ কৰিবলৈ সক্ষম হৈছে। এইটো এটা পুৰণি পৰম্পৰা আৰু এইটো আমাৰ অসমৰ চিত্ৰকলাৰ শিপাডাল বুলি ক'ব লাগিব। আৰু এই শিপা যদি আমাৰ ধৰি ৰাখিব পাৰে নতুন প্ৰজন্মই, ত' আমাৰ এটা চিনাকি হ'ব ইয়াৰ জৰিয়তে। আৰু ব্যৱসায়িক দৃষ্টিভংগীৰেও বহুত মানে কাম কৰিব পাৰিব বহুতে। এই পৰম্পৰাটো যেতিয়া ম্যানমাৰৰ মান সেনা আক্ৰমণ কৰিছিলে, তাৰপাছত মান সেনাক আঁতৰাই আমাৰ ব্ৰিটিছ সোমালে, ব্ৰিটিছে কাগজৰ প্ৰচলন কৰিলে। আৰু সেই সুবিধাৰ বাবে আজি আমাৰ এই পৰম্পৰাটো ক'ৰবাত থাকি গ'ল। আজি 100 বছৰ প্ৰায় এটা গেপ। তাৰ পাছত আকৌ এইটোক ৰিভাইভ কৰি আমাৰ বিভিন্ন প্ৰজন্মৰ মাজত ইয়াত তুলি ধৰাৰ এটা প্ৰচেষ্টা চলাইছে NHSDC আৰু অসমী 24 দ্য ইণ্ডিজিনিয়াছ ষ্টৰী বুলি অৰ্গেনাইজেশ্যন, তেখেতলোকে মোক মাতি আনিছে ইয়াতে প্ৰশিক্ষক হিচাপে। তো আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ, আপুনি ইতিমধ্যে বিদেশৰ বহুকেইখন বিদেশতো আপুনি প্ৰশিক্ষণ প্ৰদান কৰিছে, কৰ্মশালাত অংশগ্ৰহণ কৰিছে। ক'ত কৰিছে আৰু তাত কেনেকুৱা ধৰণৰ সঁহাৰি ৰাইজৰ? বহুত ভাল পাইছে। বিদেশৰ মানুহে যিহেতু এইটো কথা বহুতে জনা নাছিলে। আৰু লণ্ডনৰ নেহৰু চেণ্টাৰত কৰিছোঁ, চাইনাৰ ইণ্ডিয়ান এম্বেচিত কৰিছোঁ, ৰাছিয়াত মডাৰ্ণ আৰ্ট গেলেৰীত কৰিছোঁ। এনেকৈ প্ৰশিক্ষণো দিছোঁ। আপোনাৰ শ্ৰীলংকাৰ ইউনিভাৰ্চিটি অফ দ্য ভিজুৱেল এণ্ড পাৰফৰ্মিং আৰ্টছত ৱৰ্কশ্বপ কৰিছোঁ।
তেনেকৈ আপোনাৰ প্ৰায় 40খন দেশত মই যাবলৈ সুবিধা পাইছোঁ আৰু ইণ্ডিয়ান এম্বেচিৰ লগত যথেষ্টখিনি কাম কৰিছোঁ এই ক্ষেত্ৰত। ধন্যবাদ। আমি আৰু কথা পাতিম কিছু যদি থিয় হৈ আহে আমি এখন চিত্ৰ এবাৰ দেখুৱাবলৈ বিচাৰিছোঁ যিখন চিত্ৰ ইতিমধ্যে তেওঁলোকে সম্পূৰ্ণ কৰিছে। অকণমান যদি আপুনি উঠি আহে আমি আন এখন চিত্ৰ দেখুৱাম। এবাৰ প্ৰথমতে এখন চিত্ৰ দেখুৱালোঁ, সেই চিত্ৰখনৰ পাছত পুথি চিত্ৰ বুলি কয় আচলতে। এইখন এখন পুথি চিত্ৰ, ইয়াত এখন দেখিবলৈ পাইছে, এইখন ইয়াত ওলমাই থোৱা হৈছে। এইখন পুথি চিত্ৰ কি বৰ্ণনা কৰিছে আপুনি কৈ দিয়কচোন। ইয়াতে বিষয়বস্তুটো আছে কল্কি পুৰাণ, কল্কি অৱতাৰ আৰু কল্কদাৰী বুলি ৰাক্ষসী তাক মানে সন্তানটো ইয়াক মানে কল্কিয়ে বধ কৰিছিলে। তো কল্কি পুৰাণৰ পৰা এই চিত্ৰটো আঁকা হৈছে। কল্কি পুৰাণ অৰিজিনেল যিখন কল্কি পুৰাণ মই ইয়াক ৰেপ্লিকা বনাইছোঁ, কিন্তু অৰিজিনেল যিখন পুথি এইটো যোৰহাটত আছে। হয়, মই একাংশ প্ৰশিক্ষাৰ্থী আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ বিচাৰিম, যিহেতু তেওঁলোকে বিভিন্ন জিলাৰ পৰা ইয়ালৈ আহিছে, তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ বিভিন্ন জিলাৰ পৰা ইয়ালৈ আহিছে। আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ বিচাৰিম। প্ৰথমতে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু খুব এটা সৃষ্টিশীল কাৰ্য, এটা আৰ্ট। কি ক'ব আপুনি নতুন প্ৰজন্মৰ এইসমূহ বিষয়ে জানিলে আমি দেখোন নিজে নিজৰ ওপৰত ভৰিৰ ওপৰত থিয় হ'ব পাৰোঁ। এই আৰ্ট যদি আমি নিজে কৰিব পাৰোঁ, আমি আন 10জনকো সংস্থাপন দিব পাৰিম, কাৰণ এই আৰ্টৰ কোনো সীমা নাই, পৰিধি নাই। য়েছ, ডেফিনেটলি। আমি এইটো বৰ ভাল লাগিছে, এইটো ৱৰ্কশ্বপ কৰিছে যে স্পেচিয়েলি GI টেগ পাইছে সাঁচিপাতে। সেইকাৰণে মই যেতিয়া এডভাৰটাইজটো দেখিলোঁ মই চোন আমি ডেফিনেটলি আহিবই লাগিব এইটো ৱৰ্কশ্বপত। আৰু যদিও বহুত মেটিকুলাছ হয় প্ৰচেছটো, কিন্তু মোৰ মতে এনেকুৱা অসমীয়া ট্ৰেডিশ্যনেল আৰ্ট শিকিব চবেই লাগে। সেইকাৰণে মই আশা কৰিছোঁ যে আৰু বহুত ষ্টুডেণ্টছ আহিব আৰু এনেকৈ আগবাঢ়ি যাব এইটো আৰ্ট ফৰ্ম। য়েছ, ধন্যবাদ। আৰু এগৰাকী বাইদেউৰ পৰা কথা পাতিবলৈ বিচাৰিম। অসমী 24 দ্য ইণ্ডিজিনিয়াছ ষ্টৰী। তো এইটো আমাৰ একচুৱেলি এটা মানে ট্ৰাষ্টি হয়, য'ত আমাৰ মানে উইমেন এম্পাৱাৰিং কৰি আছোঁ। তো আমি মানে সেইকাৰণে আমি ভাবিলোঁ এইবাৰ এইটো মানে এটা নতুন ষ্টেপ লওঁ। আমাৰ নিজৰ যিটো ডাইং আৰ্ট, আপোনাৰ কি কয় মেনুস্ক্ৰিপ্ট যোনটো আৰ্ট, সেইটো এতিয়া ডাইং হৈ আছে। তো আমি ভাবিলোঁ কি চবেই এইটো মিলি এটা মানে এটা প্লেটফৰ্ম দিওঁ আমি, বস্তুটো আকৌ নতুনকৈ আমি এটা ৰিভাইভ কৰোঁ। এইটো বিভিন্ন প্ৰান্তত হৈছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই কৰ্মশালা হয় এনেকুৱা। আমাৰ অসমত চাগে ফাৰ্ষ্ট টাইম এনেকুৱা মানে লেডিজবিলাকৰ লগত আমাৰ তেনেকুৱা হৈছে। আমাৰ পাৰ্টিচিপেণ্টছো এইবাৰ খুব ভাল পাইছে বস্তু এটা, ছামথিং নিউ এটা তেওঁলোকে পাইছে, এটা অসমৰ এটা বস্তু, এটা অৰিজিনেল। ধন্যবাদ। আমি ইতিমধ্যে কৈছোঁ এখন বিশেষ কৰ্মশালা, যিখন কৰ্মশালাত আচলতে সাঁচিপাতৰ পুথি কেনেকৈ প্ৰস্তুত কৰা হয়, সাঁচিপাতৰ পুথি কেনেকৈ অংকন কৰা হয়, পুথি চিত্ৰ কেনেদৰে অংকন কৰা হয়, সেইসমূহ ইয়াত দৃশ্য তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছে, যি প্ৰশিক্ষণৰ জৰিয়তে আচলতে একোজনে এই শিক্ষা গ্ৰহণ কৰি আন 10জনক সংস্থাপন দিব পাৰিব। চিত্ৰকলাৰ জৰিয়তে বিভিন্ন প্ৰান্তলৈ তেওঁৰ যি সৃষ্টিশীলতা, সেই সৃষ্টিশীলতা তেওঁলোকে ইয়াৰ পৰা আগুৱাই লৈ যাব পাৰিব। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকটীয়াৰ ৰিপৰ্ট, DD অসম, গুৱাহাটী।